সকলোকে স্বাগতম জনাইছো অপেক্ষাৰ অন্ত পৰিল যেহেতু যিসকল ক্যান্ডিডেটে গ্ৰেড 4 পৰীক্ষাৰ কাৰণে অধিক আগ্ৰহেৰে অপেক্ষা কৰি আছে তেওঁলোকৰ এডমিট কাৰ্ডৰ যেহেতু কোনো তথ্য ইতিমধ্যে আহা নাছিল আৰু আজি ইতিমধ্যে ইয়াৰ তথ্য আহি পৰিছে গতিকে এখন অফিচিয়েল নটিফিকেশন ইতিমধ্যে গ্ৰেড 4 ৰ এডমিট সম্পৰ্কে প্ৰকাশ কৰা হৈছে গতিকে এখন অফিচিয়েল নটিচ আপোনালোকে দেখা পাইছে গতিকে সম্পূৰ্ণকৈ আপোনালোকৰ অফিচিয়েল নটিফিকেশনখনত এইটোৱে উল্লেখ কৰিছে যে আপোনালোকে www.assam.gov.in এনে ধৰণৰ ৱেবছাইটত গৈ পেলাই 15/10/2024 অৰ্থাৎ অক্টোবৰ মাহৰ 15 তাৰিখৰ পৰা আপোনালোকে ৰাতিপুৱা 11:30 বজাৰ পৰা নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব ইয়াতে আৰু কেইটামান উল্লেখযোগ্য বা গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰিছে The candidates can download their admit card by using their application number and password use while filling above the form when applying for the post যেটা এপ্লাই কৰিছিলে যেটো এপ্লিকেশন নাম্বাৰ আৰু পাছৱৰ্ড আপোনালোকে ইউজ কৰিছিলে সেইটো ইউজ কৰি আপোনালোকে এডমিট কাৰ্ডখন ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু এই ক্ষেত্ৰত যদি কিবা অসুবিধাৰ সন্মুখীন হয় আগত আমি ভিডিও ক্ৰিয়েট কৰা আছে আমাৰ চেনেলতে পাই যাব সেই ভিডিও চাই পেলাইও আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব গতিকে the candidates will have to produce hard copy of admit card and a photo identity card issued by government such as Aadhaar card, PAN card, driving license, voter ID card to appear in the written examination গতিকে আপোনালোকে এডমিট কাৰ্ডটো আপোনালোকৰ লগত থকাটো বাধ্যতামূলক হ'ব লগতে যিকোনো এটা ফটো আইডেন্টি কাৰ্ড আপোনালোকে পৰীক্ষা হললৈ নিব লাগিব এই কথাটো ইয়াতে উল্লেখ কৰিছে গতিকে ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশনৰ ফালৰ পৰা এখন নটিফিকেশন গ্ৰেড 4 ক্যান্ডিডেটসকলৰ এডমিট কাৰ্ড সম্পৰ্কে যদি ভিডিওটো ভাল পালে অনুগ্ৰহ কৰি শেয়াৰ কৰিব আৰু যদি প্ৰথমবাৰ ভিজিট কৰিছে এবাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ